নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ গৌড 2 নিৰ্বাচিত পাঠ 3 অসমত স্ত্ৰী শিক্ষা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ আছামিছৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ, হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল হেমকোষ। 2 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱাৰ কোন দুখন গ্ৰন্থই সমাজ সচেতনতা আৰু সংস্কাৰবাদী দৃষ্টিভংগীৰ পৰিচয় দিয়ে? উত্তৰ, হেমচন্দ্ৰ বৰুৱাৰ কানিয়াৰ কীৰ্তন আৰু বাহিৰে ৰং চং ভিতৰি কোৱা ভাতুৰী নামৰ গ্ৰন্থ দুখনে সমাজ সচেতনতা আৰু সংস্কাৰবাদী দৃষ্টিভংগীৰ পৰিচয় দিয়ে। 3 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ ওজা কাক আখ্যা দিয়া হয়? উত্তৰ, অসমীয়া সাহিত্যৰ ওজা হেমচন্দ্ৰ বৰুৱাক আখ্যা দিয়া হয়। 4 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱাৰ কোনখন গ্ৰন্থ আধুনিক কালৰ প্ৰথম পুথিৰ আকাৰত প্ৰকাশিত নাটক? উত্তৰ, হেমচন্দ্ৰ বৰুৱাৰ 1861 চনত প্ৰকাশিত কানিয়াৰ কীৰ্তন আধুনিক কালৰ প্ৰথম পুথিৰ আকাৰত প্ৰকাশিত নাটক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, অৰুণোদয় যুগৰ কোনজন লেখক অৰুণোদয়ৰ বৰ্ণবিন্যাস পদ্ধতিৰ অনুগামী নাছিল? উত্তৰ, অৰুণোদয় যুগৰ হেমচন্দ্ৰ বৰুৱা অৰুণোদয়ৰ বৰ্ণবিন্যাস পদ্ধতিৰ অনুগামী নাছিল। 6 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱাৰ ব্যংগ সাহিত্যমূলক পুথি দুখনৰ নাম কি কি? উত্তৰ, হেমচন্দ্ৰ বৰুৱাৰ ব্যংগ সাহিত্যমূলক পুথি দুখনৰ নাম হ'ল কানিয়া কীৰ্তন আৰু বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী। 7 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন কোনে ৰচনা কৰে? উত্তৰ, অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰে। 8 নম্বৰ প্ৰশ্ন, সংক্ষিপ্ত হেমকোষৰ স্ৰষ্টা কোন? উত্তৰ, সংক্ষিপ্ত হেমকোষৰ স্ৰষ্টা আছিল হেমচন্দ্ৰ বৰুৱা। ইয়াৰ প্ৰকাশৰ চন 1896। 9 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱাই অৰুণোদয় কাকতত কি ছদ্ম নামেৰে সাহিত্য লিখিছিল? উত্তৰ, হেমচন্দ্ৰ বৰুৱাই অৰুণোদয় কাকতত সোণৰ চাঁদ ছদ্ম নামেৰে সাহিত্য লিখিছিল। 10 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল? উত্তৰ, হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম হ'ল আসাম নিউজ। 1882 চনত প্ৰকাশ পাইছিল। 11 নম্বৰ প্ৰশ্ন, হেমকোষৰ প্ৰকাশৰ সময়ত কোনে হেমচন্দ্ৰ বৰুৱাক সহায় কৰিছিল? উত্তৰ, হেমকোষৰ প্ৰকাশৰ সময়ত গৰ্ডন চাহাবে হেমচন্দ্ৰ বৰুৱাক সহায় কৰিছিল। 12 নম্বৰ প্ৰশ্ন, কানিয়া কীৰ্তন কাৰ ৰচনা? উত্তৰ, কানিয়া কীৰ্তন হেমচন্দ্ৰ বৰুৱাৰ ডেকা বয়সৰ ৰচনা। 13 নম্বৰ প্ৰশ্ন, অসমীয়া বিবাহ পদ্ধতি
গ্ৰন্থৰ ৰচয়িতা কোন? উত্তৰ অসমীয়া বিবাহ পদ্ধতি গ্ৰন্থৰ ৰচয়িতা আছিল হেমচন্দ্ৰ বৰুৱা। 14 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱাৰ দুখন পুথিৰ নাম লিখা। উত্তৰ হেমচন্দ্ৰ বৰুৱাৰ দুখন পুথিৰ নাম হ'ল আদিপাঠ আৰু পৰাশলীয়া অভিধান। 15 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ বৰুৱাই অৰুণোদয়ত কি ছদ্মনামত প্ৰবন্ধ লেখাৰ প্ৰমাণ পোৱা যায়? উত্তৰ হেমচন্দ্ৰ বৰুৱাই অৰুণোদয়ত সোণাৰ চাঁদ ছদ্মনামত প্ৰবন্ধ লেখাৰ প্ৰমাণ পোৱা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।